উৰিষ্যাৰ পুৰীত লোকনাথ নগৰস্থিত শ্ৰীমন্ত শংকৰদেৱ নামঘৰ প্ৰাংগণত পুৰী মহোৎসৱ। বিগত কেইবছৰৰ দৰে এইবাৰো পুৰীৰ শ্ৰীমন্ত শংকৰদেৱ সংস্কৃতি সমাজ আৰু পুৰী প্ৰকল্পৰ উদ্যোগত যোৱা ৩ ডিচেম্বৰৰ পৰা ৩দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে পুৰী মহোৎসৱ। মহোৎসৱত শংকৰদেৱ আৰু মাধৱদেৱৰ সাংস্কৃতিক জগতখনলৈ অৱদান শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনা চক্ৰখনত মূল আলোচক হিচাপে অংশগ্ৰহণ কৰে পুৰীৰ সদাশিৱ সংস্কৃত বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নৃসিংহ চৰণ চাহু আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দীপ্তি ফুকন পাটগিৰি। এই মহোৎসৱত পুৰীৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ পৰা শ্ৰী শ্ৰী জগন্নাথ মন্দিৰলৈ ভাগৱত শোভাযাত্ৰা কৰা হয়। লগতে থিয়নাম পৰিৱেশন কৰা হয়। দিহানামৰ লগতে এখন মুকলি সভাৰো আয়োজন কৰা হয়। 2002 চনৰ পৰা 8জন ভকতক আমন্ত্ৰণ কৰি সেই ভকতখিনিয়ে তেওঁলোকে নাম গাব, ৰান্ধনীশালৰ বিলনীয়া কাম কৰিব, প্ৰসাদৰ কাম কৰিব। সীমিত সংখ্যক তীৰ্থযাত্ৰীৰে প্ৰায় 150 মান তীৰ্থযাত্ৰী লৈ প্ৰথমবাৰে পুৰী মহোৎসৱ পালন কৰা হৈছিল। আৰু এই পুৰী মহোৎসৱৰ সাংস্কৃতিক অনুষ্ঠানৰ তেতিয়া পৰিকল্পনাটো নাছিল আৰু পাল নামেৰে এই পুৰী মহোৎসৱ পালন কৰা হৈছিল। এদিনীয়া কাৰ্যসূচী লৈ অসমৰ পৰা প্ৰায় 150 মান তীৰ্থযাত্ৰী আমাৰ ইয়াতে আহি যোগদান কৰিছিল। আৰু সেই পাল নামৰ প্ৰথম পাঠক হিচাপে কমিটিয়ে নিৰ্ধাৰণ কৰিছিল বীৰেন্দ্ৰনাথ পাঠকক, আৰু তেওঁৱে পাল নামৰ পৰিৱেশন কৰিছিল মূল আসনত উপবিষ্ট হৈ। আৰু তেতিয়াৰ পৰাই অবিৰত হৈ পুৰী মহোৎসৱ পালন কৰি অহা হৈছে। এইবাৰ 2024 পুৰী মহোৎসৱ 23 বৰ্ষত ভৰি দিছে। আৰু প্ৰতি বছৰে আমাৰ এই পুৰী মহোৎসৱ যোগদান কৰাৰ কাৰণে বিভিন্ন প্ৰান্তৰ পৰা অসমৰ, বিশেষকৈ গুৱাহাটীৰ বেছিকৈ অহা হয়। প্ৰায় 1200ৰ পৰা 1500 আমাৰ ভক্ত আহি ইয়াতে যোগদান কৰে। আৰু তেওঁলোকৰে মাজৰে সাংস্কৃতিক অনুষ্ঠানৰ যি শিল্পী আহে তেওঁলোকে সেৱক হিচাপে ইয়াতে তেওঁলোকে সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰে। মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ক্ৰমে পুৰীৰ ব্ৰহ্মগিৰি মহাবিদ্যালয়ৰ অধ্যাপক প্ৰমোদ কুমাৰ দলে, নিৰ্দিষ্ট বক্তা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক প্ৰফুল্ল কুমাৰ নাথ, আমন্ত্ৰিত অতিথি ডক্টৰ দয়ানন্দ পাঠক, অধ্যাপক বিমল মজুমদাৰ, পুৰীৰ বাণীভূষণ শাস্ত্ৰী, সুদৰ্শন মহাপাত্ৰ, ৰবি মহাপাত্ৰ আদিকে ধৰি বহু কেইজন গণ্যমান্য ব্যক্তি।